নাই চাবি নাই ৰিমোট 3 মিনিটত 3 হিৰোৰ কামাল ষ্টাৰ্ট কৰি দেখুৱালে স্কৰপিঅ বাহন হতবাক সকলো নামি দামী ইঞ্জিনিয়াৰকো পিছ পেলাব পৰা আলী হুছেইন খলিল খান নুৰ মোহাম্মদ খানৰ কাৰুকাৰ্য চাবলৈ লোকৰ ভিৰ হাতত এটা বিশেষ যন্ত্ৰ চাবি ৰিমোট একোৱেই নালাগে এই বিশেষ যন্ত্ৰটো হ'লে তিনিওৱে লৈ যাব সেকেন্ডতে ষ্টাৰ্ট কৰি আপোনাৰ বাহনখন আলী হুছেইন খলিল খান নুৰ মোহাম্মদ খানৰ কামালৰ প্ৰমাণ আপোনাৰ চকুৰ সন্মুখত আপুনি সগৈ ভাবিছে কোন এই তিনিও হিৰো তেনেহলে জানি লওক এওঁলোকৰ পৰিচয় তিনিও চুৰ দুৰ্ধৰ্ষ চুৰ 3 মিনিটত কামাল দেখুৱা এই তিনি চুৰৰ হাতত এতিয়া হ্যান্ডকাফ আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰে জড়িত এই তিনিও চুৰে 3 মিনিটতে স্কৰপিঅলৈ পলায়ন কৰিছিল বিগত সপ্তাহত 24 ঘণ্টা নহওঁতে আৰক্ষীৰ জালত পৰিছিল তিনিও আৰক্ষীয়ে উদ্ধাৰ কৰিছিল চুৰি কৰা বাহন আৰক্ষীৰ জেৰাত তিনিও দুৰ্ধৰ্ষ চুৰে স্বীকাৰ কৰিলে চুৰি কাণ্ডৰ এইটো জেট পাইহাটা চাৰিআলিৰ এটা লজৰ পাৰ্কিঙৰ পৰা চুৰি কৰা বাহনখন অত্যাধুনিক যন্ত্ৰ ব্যৱহাৰ কৰি কিদৰে কৰিছিল চুৰি আৰক্ষীৰ সন্মুখত অদ্ভুত কলা প্ৰদৰ্শন তিনি চুৰৰ কলা কৌশল চাবলৈকে এইদৰে ভিৰ ৰাইজৰো মই য'ত থিয় হৈ আছো এইখিনি ঠাইৰ পৰাই এখন স্কৰপিঅ বাহন তিনিজন দুৰ্ধৰ্ষ চুৰে চুৰ কৰি লৈ যায় আৰু এই তিনিজন জানিব পৰা মতে তেওঁলোকে ইণ্টাৰনেশ্যনেল চুৰ গাড়ী চুৰ হয় আৰু ইণ্টাৰনেশ্যনেল গাড়ী চুৰৰ চক্ৰৰ সৈতে জড়িত আৰু তেওঁলোকে শুক্ৰবাৰে এই ঘটনাটো সংঘটিত কৰাৰ পিছত আমাৰ বাইহাটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত ওচি মহোদয়ে 24 ঘণ্টা নহওঁতে তেওঁলোকক কাৰায়ত্ব কৰি গাড়ীখনো উদ্ধাৰ কৰিবলৈ সক্ষম হয় লগতে যিবিলাক অনুষংগিক যন্ত্ৰপাতি তেওঁলোকে ব্যৱহাৰ কৰিছিল এইবিলাক আমাৰ ভাৰতৰ ভিতৰতে প্ৰথম অসমৰ ভিতৰতে প্ৰথম চোৰে ব্যৱহাৰ কৰা তাৰমানে অত্যাধুনিক কম্পিউটাৰ জাতীয় সামগ্ৰী আৰু এইবিলাক গোটেই কাৰায়ত্ব কৰাৰ কাৰণে এই চোৰ চক্ৰটো উৎখাত হ'ব বুলি আমি আশা কৰিব পাৰোঁ চোৰে কেনেকৈ চুৰ কৰিছিল এইটো ক্ৰাইম চিনটো ক্ৰিয়েট কৰি নতুনকৈ ৰাইজক দেখুৱালে ৰাইজে চালে আৰু চোৰকেইটাইও কেনেকৈ গাড়ীখন চুৰ কৰিছিল এইটো দেখুৱাই দিয়াৰ কাৰণে চবেই অলপ সজাগ হ'বলৈ সক্ষম হ'ল